Rio waktu guriana पानी लो खाओ नहीं मैं उसे क्या कर दे নমস্কাৰ কৰিলে বাকি জয় ৰাতিপুৱা 9টা বাজিল বৰষুণ আহি আছে অলপ অলপ তথাপি যাব আলছো পাতবাউখি তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাতবাহি আহি পালোঁ ৰাস্তা চাওকচোন ৰাস্তাৰ অৱস্থা চাওক তো একদম বেয়া ৰাস্তা তথাপি যাব লাগিব আধা ৰাস্তাতে বৰষুণ পাই গ'লোঁ একদম জিকি অৱস্থা নাই চাওকচোন চব জিকি আছোঁ চ' অজয় পূৰা জিকি আছে মোৰতো হেলমেট আছেই তো বলক উপায় নাই যাব লাগিব আৰু ৰাস্তা বহুত বেয়া আহি পালোঁ বৰষুণ আৰম্ভ হ'ল আৰু তাতে পানী ভাঙি যাব লাগিব পানী পানী এনেকৈ যাব লাগিব ন চাওক এই তাতে ঘৰটো পানী খচি যাব লাগিব তো চেণ্ডেল থৈ গ'লোঁ ইয়াতে বিৰাট ডেঞ্জাৰাছ জেগা যাব লাগিব পানী খচি আৰু এই বিচনাত পানী কিমান পানী হৈছে চব বাগে পানী খুচি খুচি আহি আছোঁ উপায় নাই আৰু কি নাম আপোনাৰ ডালিমী মুদৈ কি হৈছে আপোনাৰ কওকচোন আজি কেইমাহ হ'ল আপোনাৰ 4 মাহ হ'ল পানী মুখত খালি ইমান দিন খাব পৰা নাই ছোৱালীটো চাই চাব খাব লাগিব আপুনি গম পাইছে ক'ৰ পৰা আনি দিব ঘৰৰ খোৱা বস্তু নাই নাই ঘৰৰ খোৱা বস্তুৱে নাই ক'ৰ পৰা আনি দিব মোক যাব মোক যাই আছে waktu guriana पानी लो खाओ नहीं मैं उसे क्या कर दे अभी हां তোমাৰ মাছ কিমান দিন ধৰি এনেকৈ আছে 4-5 মাহ মানে হয় 4-5 মাহ বিচনাতে পৰি আছে দুইটা সেইবাবে কামক যাব পৰা নাই এখন তোমাৰ খাৱা লোৱা কেনেহেন কি চলি আছে কষ্ট হৈ আছে মাকে চাব না আমাকে খুৱাব দুইটাই মা নহ'লে আমি কেনে থাকিম ঘৰত বৰ্তমান কি এনে বস্তু চাউল দাউল একো নাই নাই একোই নাই নাই কি আছই কৰা চাওকচোন ডাক্তৰে কি কৈছে মানে অসুখ নহয় বুলি কৈছে নেকি অসুখ নাই বুলি কৈছে বহুত দেখালো তাহাঁতে অসুখ নাই বুলি কৈছে তুমি আন মেডিকেলত নিছিলা না নিছিলো তাতে কি কৈছে তাতেও বেমাৰ নহবলৈ কৈছে বেমাৰ নাই আৰু গুৱাহাটী দুবাৰ নিছিলো বৰপেটাকো আৰু গুৱাহাটীকো নিলো গুৱাহাটীতো বেমাৰ নহবলৈ কৈছে তাৰমানে এখন কি মানে খাবৰ অভাৱ না হয়তো মানে মাক বেদনা মৌচুমী ইলাখন খোৱা অৱস্থা নাপায় পৰা নাই দুইটা কামকে যাব পৰা নাই সেইবাবে খোৱা পৰা নাই মানে মায়ে কিবা খাবা খোজে না ধৰা খোজে মৌচুমী খোজে ডালিম খোজে খাবা দিব পৰা নাই মোৰ মা নহ'লে আমি কেনেকৈ থাকিম না দেউতা আমাকে খুৱাব না মাকে চিকিৎসা কৰিব মাক চিকিৎসা কৰিলে আমি খাব নাই আমাৰ মাক অলপমান সহায় কৰক 4-5 মাহ ধৰি বিচনাতে পৰি আছে তাৰ বাবে দুইটা কামক যাব পৰা নাই আপোনালোকে বৰপেটাত আছে আপোনালোকে আমাৰ মাক কিবা এটা সহায় কৰক চাওক এই ছোৱালীজনীয়ে কান্দি আছে কাৰণ আজি মাক 4 মাহ ধৰি অসুস্থ এনেকৈ বিচনাতে আছে মেডিকেলত নিছিল যদিও দুবাৰকৈ গুৱাহাটীতো নিয়া হৈছে আৰু আমাৰ বৰপেটা মেডিকেলত নিছে অসুখ নাই বুলি কৈছে আকৌ অসুখ নাই আপোনালোকে লৈ যাওক তেওঁলোকে কিন্তু কৈছে যে আপোনালোকে ভালকৈ খুৱাব লাগিব কথা হ'ল কি ভালকৈ খুৱাব কেনেকৈ 4-5জনা এটা পৰিয়াল দেউতাকে আজি বহুদিন ধৰি কাম পানে যিটোকে দেউতাকে হাজিৰা কৰে কাম পানে আৰু চাৰিওভাগে পানী অহানো অলবা নৰে এই পৰিয়ালটো একদম বেয়া অৱস্থা চাওক আজিৰ দিনতো মানুহ নাখে যদি এনেকৈ বিচনাত পৰি থাকিব লাগে চাওকচোন কিমান দুখৰ কথা আৰু এই ছোৱালীকেইটাও খাব পৰা হৈছে দুটা ছোৱালী আৰু এটা ল'ৰা ন দুটা ছোৱালী এটা ল'ৰা তাহোঁ খাব পৰা হৈছে কিন্তু দেউতাকে কি কৰিব হাজিৰা কৰিব ওলাই যায় কিন্তু হাজিৰা নাপায়
চব পাকে বানপানী, ক'ত কাই কেনেকে কাম কৰিব, কাৰ কাম কৰিব যাব। গতিকে দেউতাকে যদি ওলাই যায় সুধা হাতে আহিব লগা হয়। তোমাৰ দেউতাক কথা সুধা হাতে আহে, তুমি ৰখি থাকা না। ৰখি থাকো, বস্তু বজাৰ চজাৰ আনিব, চাউল আনিব বৈ ৰখি থাকো, তাৰ বাবে যদি আহি নানে, কাম নাপালে ক'ৰ পৰা আনিব। তেনে তুমি কি কৰা? সেনেকে থাকো, কি খাবা সিদিনা? পানী খায়ে থাকো কোনোবা দিনা। পানী চাওক কি কৈছে, পানী খাই থাকে আজিৰ যুগত, শুনিলে বেয়া লাগিছে। চাওকচোন, পানী খাই থাকে। 4 মাহ ধৰি আজি বিছনাত পৰি যে আমাৰ খাবলৈ বিৰাট টান, আপোনালোকে সহায় কৰক। আমাৰ মায়ে 4 মাহ ধৰি বিচনাত পৰি আছে, তাৰ বাবে আপোনালোকে অলপমান সহায় কৰক। আপোনালোকেতো গম পাইছে, ছোৱালীটো কৈছে যে দেউতাই কাম কৰিব যায়, যদি কাম নাপয় যেন ঘূৰি আহে। ল'ৰা ছোৱালীকেইটা ভাবে, মাকে ভাবে যে কামত গৈছে, বস্তু আনব, চাউল আনব, দালি আনব, আহে যে সুধা হাত। আৰু এই ছোৱালীটো কৈছে যে যেন দেউতাৰ হাতত ৰেচন দেখা নাপাওঁ, দেউতাৰ হাতত চাউল চেনি আটা একো নাপাওঁ, তেখন আমি সুধা পানী খাই থাকো। তুমি এনেকে কিমান দিন পানী খাই এনেকে পাৰ কৰিছা? খাইছো কেইদিনমান। খাইছা? তো এনেকে ধৰক বহুদিন ধৰি মানে যিহেতু দেউতাকে কাম নাপায়, যোনদিনা কাম পায় সিদিনা আনলা, 2-1 দিন খালা, তাৰপিছত যেন কাম নাপাব 3-4-5 দিন ধৰি একেলগে কাম নাপাব, তেথেন পানী খাই থাকে। গতিকে বৰপেটাবাসী ৰাইজক মই অনুৰোধ কৰিছো, এই ছোৱালীটোক চাই আৰু এজনী ছোৱালী আছে, ল'ৰা এটাও আছে, যাই যেনেকে পাৰে এই পৰিয়ালটোক অলপ সহায় কৰক। ৰেচন দিলে হ'ব, আটা চেনি চাহপাত দালি শিলাখান দিয়ক। আৰু চাওক, কোনোবা বহুত ভিতৰতো কোনোবা যদি আহিব নোৱাৰে মোৰ দোকানত দিব, মোৰ দোকানত দিলেও মই তেওঁলোকক দিব পাৰিম। আমেৰিকাত থাকে বিকিৰণ বায়ন, তেওঁৰ ছোৱালী বৰ্ণাভা বায়ন, তেওঁৰ জন্মদিন 31 তাৰিখে, 31 জুলাইত। তেওঁলোক পইচা দিছিল, তাৰে পৰা মই 1000 টকা তেওঁলোকক দি দিছো। তোমালোকে এই মাক অলপ কিবা আনি খুৱাবা হা। আৰু যদি কিবা দৰকাৰ হয় কেথেনবা মোক ফোন কৰিবা, ঠিক আছে? মোৰ ফোন নাম্বাৰটো দি যাম। যদি মাৰ কিবা খাদ্য লগা হয়, ধৰ এই ফল চল মৌচুমী বেদনা এইগিলাখান যদি লগা হয়, কিবা মোক ফোন কৰিবা, ঠিক আছে? এতিয়া আপোনালোকে অলপ ৰেচনৰ ব্যৱস্থা কৰক, ৰেচন দিয়ক। মোৰ দোকানত যে ৰেচন দিব অলপ কথা নাই, মই আনি দি দিম। আৰু আপোনালোকে যদি আহি ইয়াতে দিব পাৰিব। এওঁলোকৰ ফোন নাম্বাৰটো দি দিম, পাটবাউসী নমাখা মাছকুচি এইখিনি জেগাৰ নাম। গতিকে আপোনালোকে আহি অলপ ৰেচন দিয়ক। তেওঁ যদি ভালকে খাব পাৰে একদম সম্পূৰ্ণ সুস্থ হ'ব। কাৰণ যিটো কি বেমাৰ নাই বুলি বৰপেটা মেডিকেলতো কৈছে আৰু গুৱাহাটীত নিছিল তাতেও কৈছে, যিখিনি মানে জমা যদি আছিল গোটেই শেষ কৰিছে তেওঁৰ নামত। গতিকে এথেন যদি এসাঁজ খাইছে, এসাঁজ লঘনে আছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।